নমস্কাৰ ৰাইজ এতিয়া আমাৰ অসমত কোনো চৰকাৰ নাই। বিজেপি নাই, কংগ্ৰেছ নাই, হেমন্ত বিশ্ব শৰ্মা নাই, অখিল গগৈ, গৌৰৱ গগৈ আৰু সকলোৰে এতিয়া মাতো নাই। যেতিয়া ইলেকশ্যন আহিব, চৰকাৰ থাকিব, ইমান হুলস্থুল, কিন্তু এতিয়া একেবাৰে ঠাণ্ডা হৈ আছে। চৰকাৰ নোহোৱাকৈ একদম ধুনীয়া এটা পৰিৱেশ হৈ আছে দেখোন। আৰু যুদ্ধ হৈ যায়, যেতিয়া জিকা হাৰা হ'ব আকৌ যুদ্ধ হৈ যাব। এইবিলাক কি হৈ থাকে বা? হুলস্থুল হৈ যায়। এনেকৈ শান্তিৰ পৰিৱেশ সদায় থাকিলে ভাল। ইজনে সিজনক সহযোগ কৰিলে ভাল। ভালদৰে চলি থাকিব অসমখন, মিলিজুলি চলি থাকিব। ধন্যবাদ।